নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। অভয়াপুৰী সমষ্টিতো কংগ্ৰেছ দলে জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ চৰকাৰে দিনে নিশাই চলাই গৈছে প্ৰচাৰ অভিযান। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আব্বাছ হাফিজে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ সমষ্টিটোত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। আমাক এই মুহূৰ্তত কিছু পৰিৱেশ দেখুৱাব সাংবাদিক খাদেমুল হুছেইনে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে অভয়াপুৰী বিধানসভা সমষ্টি। আৰু এই মুহূৰ্তত অভয়াপুৰী বিধানসভা সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ চৰকাৰে এই মুহূৰ্তত যোগীঘোপাৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু মই পনে পনে এই মুহূৰ্তত প্ৰদীপ চৰকাৰ আছে, মই প্ৰদীপ চৰকাৰৰ পৰা জানিব বিচাৰিছো, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈছে অভয়াপুৰী সমষ্টি, কি ক'ব? হয়, নিৰ্বাচন যেতিয়া আহে তেতিয়া আকৰ্ষিত হৈ যায়। অকল মোৰ সমষ্টিৰ নহয়, প্ৰত্যেক সমষ্টিতে। কিন্তু মোৰ সমষ্টি এবাৰ স্পেচিয়েল, সঁচা কৈছে আপুনি। কাৰণ ইয়াতে যুঁজটো অলপ মানে কংগ্ৰেছৰ লগত মানে কি কম, কি শব্দ কম, যে বিজেপিৰ যে যুঁজ, সেইটো আচল বিজেপিৰ লগত যুঁজ হোৱা নাই এইবাৰ। মানে আচল নকল বিজেপিৰ লগত যুঁজ। কাৰণ এই সমষ্টিত যেনেকৈ তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল, যে এটা আশা এটা কৰিছিল যে ইয়াতে বিজেপি দলৰ বিধায়ক বনাব। কিন্তু যিসকল বিজেপিৰ কৰ্মকৰ্তা নিষ্ঠাৰে ইমান দিন কাম কৰি গৈছিল, তেওঁলোকক সেই নিষ্ঠাৰ কোনো ফল দিয়া নাই। ৰাতিৰ ভিতৰত আন এটা দলৰ পৰা এজন প্ৰাৰ্থীক হায়াৰ কৰি আনি বিজেপি দলৰ প্ৰাৰ্থী বনাইছে। তো এই ক্ষেত্ৰত মানে বিজেপি কৰ্মী খুব অসন্তুষ্ট হৈছে। আৰু আমাৰ যোনটো কংগ্ৰেছৰ ভোট, সেইটো আমাৰ ইনটেক আছে। আমাৰ কংগ্ৰেছৰ, কাৰণ আমি কংগ্ৰেছ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত আছোঁ আৰু প্ৰত্যেকটো সম্প্ৰদায়ৰ মাজত আমাৰ ভোট আছে। আৰু এইবেলি এই নিৰ্বাচনত আমি সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক যোনটো সভা কৰি আছোঁ, সেই সভাৰ ক্ষেত্ৰত কিন্তু দেখা পাইছোঁ যে সবে সঁহাৰি দিছে, আমাক ওলাই আহিছে আৰু আমাক সমৰ্থন কৰিছে। মোৰ বিশ্বাস যে এই নিৰ্বাচনত আমাৰ ফল ভাল হ'ব। বিশেষকৈ সমষ্টি নিৰ্ধাৰণৰ পিছত আপোনাৰ অভয়াপুৰী দক্ষিণ সমষ্টি আছিল, অভয়াপুৰী সমষ্টিটো যেতিয়া আপোনাৰ গ'ল, কিন্তু সমষ্টি নিৰ্ধাৰণত দেখিবলৈ পোৱা গ'ল যে প্ৰায় 80% অধিক হিন্দু ভোটাৰ তাত আছে, যাৰ কাৰণে আপোনাৰ কিন্তু যথেষ্ট এটা কঠিন প্ৰত্যাহ্বান আছে। আৰু তাৰ পাছতে কিন্তু আপোনাৰ অভয়াপুৰী সমষ্টিৰ পৰা টিকেট ল'লে, কি ক'ব? নাই, প্ৰত্যাহ্বানটো মই ভাবোঁ, মই ব্যক্তিগত ভাবোঁ যে প্ৰত্যেকটো নিৰ্বাচনত প্ৰত্যাহ্বান থাকে, ইছ্যু বেলেগ বেলেগ। মই ভাবোঁ চাওক, এনেকুৱা যদি ভাবে কোনোবা কেণ্ডিডেটে যে ইয়াতে হিন্দু মেজৰিটি হৈছে বুলি মই ইলেকশ্যন নেখেলোঁ, তাতে বেলেগ এটা সম্প্ৰদায় আছে তাতে খেলিম, এনেকৈতো নহ'ব। সাহস গোটাব লাগিব না, সেই মনৰ বিশ্বাসটো থাকিব লাগিব। আমি জন্মলগ্ন কংগ্ৰেছ কৰোঁ আৰু কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল। আৰু মোৰ বিশ্বাস আছে যে এই সমষ্টিৰ প্ৰতি যিখিনি পুৰণা সমষ্টিৰ মোৰ মানুহখিনি আছে, 100% মোক সমৰ্থন কৰিব। আৰু নতুনকৈ যিবিলাক মানুহ আমাৰ এই নতুনকৈ গঠিত অভয়াপুৰী সমষ্টিত সংযোজন হৈছে, সেইখিনি মানুহৰ প্ৰতি মোৰ বিশ্বাস আছে। আৰু ইতিমধ্যে মই নতুন পুৰণা বুলি নাই, প্ৰত্যেক জেগাতে মই সভা সমিতি কৰি আছোঁ, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত মই গৈ আছোঁ আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে মোক সঁহাৰি দিছে। নতুন আৰু পুৰণা বুলি কথা নাই। আৰু মই 100% আশাবাদী, চাব ফল ভাল হ'ব। আৰু এটা মই লক্ষ্য কৰিছোঁ যে এইবাৰ এই নতুনকৈ গঠিত হোৱা অভয়াপুৰী সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজ মনে মনে আছে, সঠিক সিদ্ধান্ত সঠিক সময়ত ল'ব। মানে চাইলেণ্ট ভোটাৰৰ কথা ক'ব বিচাৰিছে? য়েছ, বহুত চাইলেণ্ট ভোটাৰ আছে। খাদেমুল হুছেইন, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে।